নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কষ্টৰিমা শিশু দিৱসৰ দিনাই কামপুৰ কেকুৰিবাৰীত নিখাৰী নৈত উদ্ধাৰ এগৰাকী কন্যা শিশুৰ আৰু মৃতদেহটো কেকুৰিবাৰীৰ কৃষ্ণ হাজৰিকাৰ 6 বছৰীয়া কন্যা জাগৃতি হাজৰিকাৰ বুলি ইতিমধ্যে গম পোৱা গৈছে হয় ঠিকই শুনিছে শিশু দিৱসৰ এই পবিত্ৰ ক্ষণতে কামপুৰ কেকুৰিবাৰীত নিখাৰী নৈত উদ্ধাৰ হৈছে এটি কন্যা শিশুৰ মৃতদেহটো কেকুৰিবাৰীৰ কৃষ্ণ হাজৰিকাৰ 6 বছৰীয়া কন্যা জাগৃতি হাজৰিকাৰ বুলি গম পোৱা গৈছে কালি বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি পুৱা নিখাৰী নৈত পাৰত শিশুটিৰ ভৰিৰ খোজ প্ৰত্যক্ষ কৰি স্থানীয় লোক আৰু এছডিআৰএফ বাহিনীৰ যৌথ অভিযানত ইতিমধ্যে উদ্ধাৰ কৰিব পাৰিলে সেই মৃতদেহটো আৰু মৃতদেহটো আপোনালোকক জনাই আছো যে জাগৃতি হাজৰিকাৰ বুলি গম পোৱা গৈছে আৰু জাগৃতি হাজৰিকা কৃষ্ণ হাজৰিকাৰ 6 বছৰীয়া কন্যা শিশু কি কব মানে এটা মৰ্মান্তিক হৃদয় বিদাৰক ঘটনা এটা দেৱ শিশু যোৱাকালি ঠিক 3টা বজাত সন্ধানহীন হৈছিলে সন্ধানহীন কেনেকৈ হ'ল তেওঁ স্কুলৰ পৰা আহি বৰকলা হলিকোচত পঢ়িছিলে তেওঁ স্কুলৰ পৰা অহাৰ পিছত মাকে খুৱাই কৰি লৈ পেলাই আধা ঘণ্টাৰ কাৰণে মাকে খেলিবলৈ দিছিল সেই আধা ঘণ্টাত খেলি আছে মাকে ভাবিছে খেলি আছে আৰু কিন্তু সেই আধা ঘণ্টাতে চকুৰ পলকতে ছোৱালীজনী নদী কাষলৈ কি কাৰণত কেনেকৈ আহিল কোনো কাৰণত আমি কোনো বিচাৰি নাপালোঁ আহি নদী কাণলৈ গৈ চাগে আমি আজি গম পোৱা মতে নদীত যিহেতু উদ্ধাৰ হৈছে নদীলৈ পৰিলে আমি ৰাতি এটা ভৰি খোজ দেখা পাই এটা সন্দেহ কৰিছিলোঁ যে নদীত ছোৱালীজনী নিশ্চয় পৰিছে আমি ইমান বিচাৰ খোচাৰ কৰিলোঁ কালি নাপালোঁ কিন্তু স্থানীয় লোকে আজি কাষতে এডাল জেং আছিল জেঙতে ছোৱালীজনীয়ে হাতটোৱে খাপুতি মাৰি ধৰি পেলাই তাতে ৰখি থকাত জেংডাল টানি দিয়াত আজি ওলাই আহিছে কিন্তু এনডিএফ নেকি এছডিআৰএফ বাহিনী আহিছিল আমি যোগাযোগ কৰিছিলোঁ তেওঁলোক আহিলে পেলাই তেওঁলোকো আৰম্ভ কৰিছে তেওঁলোকৰ অপাৰেশ্যন কিন্তু ইতিমধ্যে ৰাইজৰ বিচাৰোঁতে ৰাইজে বিচাৰি পালে কিন্তু ছোৱালীজনীৰ নাম কি আছিল ছোৱালীজনীৰ নামটো আছিলে জাগৃতি হাজৰিকা মাকৰ নাম আছিলে অঞ্জনা হাজৰিকা আৰু বাপেকৰ নাম আছিলে কৃষ্ণ হাজৰিকা বয়স 6 বছৰ হোৱাগৈ নাই LKG পঢ়ি আছে এজনী বৰ মৰম লগা ছোৱালী আছিল আমাৰ এই চুকত কিন্তু কি কাৰণত কোনোদিন কেতিয়াও তাই নদী পাৰলৈকে যোৱা নাছিল আজি কি যুক্তিত কেনেকৈ গুচি গ'ল একো আমি ভাবিবই নোৱাৰিলোঁ এই খন্তেক আগতে এই ডেড বডিটো উদ্ধাৰ হৈছে স্থানীয় ৰাইজৰ পৰা এয়াই আছিলে খবৰৰ আৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7